বিহাৰৰ যিটো ইলেকশ্যন আমি এতিয়ালৈকে 200 অধিক আসন পাবলৈ সক্ষম হৈছোঁ আৰু কংগ্ৰেছে 5খন আসন পাইছে আৰু মই ভাবোঁ যেতিয়ালৈকে গান্ধী ফেমিলি থাকিব তেতিয়ালৈকে কংগ্ৰেছে ভাৰতবৰ্ষত কোনোদিনে আসন কৰিব নোৱাৰিব কাৰণ এতিয়া অল ইণ্ডিয়া কংগ্ৰেছ প্ৰেছিডেণ্ট তেখেতক মোকা হিচাপে লৈ কাৰণ ৰাহুল গান্ধীয়ে তেখেতক মোকা হিচাপে লৈ কিবা কৰিছে আসন চলাব বিচাৰি আছে কাৰণ ভাৰতৰ জনসাধাৰণে গম পায় যে এইজন যে প্ৰেছিডেণ্টজন যে মোকা হয় এই ৰাহুল গান্ধীৰ আচল মানুহটো হয় এইটো জনসাধাৰণে গম পায় এই গম পোৱাৰ কাৰণে এতিয়া কংগ্ৰেছ যিদিনালৈকে কংগ্ৰেছ ফেমিলি ৰাহুল গান্ধী ফেমিলি কংগ্ৰেছত থাকিব এদিনালৈকে কোনো দিন ভাৰতবৰ্ষত আসন কৰিব নোৱাৰিব